গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি প্ৰকৃতাৰ্থত ২৬ত পৰিৱৰ্তন হোৱাটো বিচাৰেনে? আপুনি কেৱল কথাই কৈ থাকিব নে কামো কৰিব? আপুনি কেৱল দিল্লীতে থাকিব নে অসমৰ তৃণমূল পৰ্যায়ৰ লোকসকলৰ লগতো সম্পৰ্ক স্থাপন কৰি আপোনালোকৰ দলটোক আগুৱাই নিব? তাৰ আগতে এটা কথা স্পষ্ট কৰি দিওঁ যে গৌৰৱ গগৈৰ ৰাজনৈতিক বিচক্ষণতা বা ভাৱমূৰ্তি ব্যক্তিত্ব সম্পৰ্কত কাৰো কোনো দ্বিমত থাকিব নোৱাৰে। এই মুহূৰ্তত গৌৰৱ গগৈক ভৰসা কৰিব পাৰে ১০০%, আৰু সেইবাবে আমি প্ৰতিবাৰেই কৈ আহিছো যে গৌৰৱ গগৈক সন্মুখত ৰাখি এখন যুদ্ধ দিয়া উচিত। ২০২৬লৈ আৰু কিমান দিন? ইতিমধ্যে শাসক পক্ষই পঞ্চায়ত নিৰ্বাচনক লৈ সকলোবোৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে, অথচ তেওঁলোকৰ কোনো উমঘামে নাই। বিৰোধী বুলি ক'লে কেৱল অখিল গগৈ ডাঙৰীয়াই কামবোৰ কৰি আছে, ৰাজনৈতিকভাৱে তেওঁ মানুহখিনি সংগঠিত কৰাৰ কাৰণে উঠি পৰি লাগি আছে, বাকীবোৰ কি কৰি আছে? সেইকাৰণে আমি বাৰে বাৰে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক ক'ব খুজিছো, আপুনি সন্মুখলৈ আহক, সাধাৰণ মানুহখিনিৰ লগত সম্পৰ্ক ৰক্ষা কৰক, কাৰণ আপোনাৰ সাধাৰণ মানুহখিনি বিশ্বাস কৰে, ভৰসা কৰে। আপোনাৰ বিকল্প এতিয়া অসম প্ৰদেশ কংগ্ৰেছত নাই, এইটো একদম স্পষ্ট কথা। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যি বিচক্ষণতাৰে আপুনি নিজকে উপস্থাপন কৰিছে তাত আমাৰ তিলমানো সন্দেহ নাই। আৰু বহু ক্ষেত্ৰত প্ৰয়াত আপোনাৰ পিতৃ মাননীয় তৰুণ গগৈ ডাঙৰীয়াতকৈও ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ গুৰুত্ব বৃদ্ধি হৈছে। আৰু সেইকাৰণে আমি বাৰে বাৰে কৈছো, অসমত যদি পৰিৱৰ্তন কৰিব লাগে আপুনি নেতৃত্ব ল'ব লাগিব। আৰু এটা কথা কওঁ, আপুনি যে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন জাতীয় মানুহখিনিক লগত লৈয়ে যদি পৰিৱৰ্তন কৰিব খুজিছে, মুঠেও নহয়। নতুন প্ৰজন্মক লগত লওক, নতুন প্ৰজন্মক লগত লৈ আপুনি আগবাঢ়ক, নতুন প্ৰজন্মক গুৰুত্ব দিয়ক। সেই একেখিনি মানুহে যদি আপোনাৰ চাৰিওফালে আগবাঢ়ি থাকে, ১৫ বছৰ যিসকলে আপোনাৰ শাসন কৰিছিল, ১৫ বছৰ যিসকলে মন্ত্ৰী আছিল, তেওঁলোকক লগত লৈয়ে যদি আপোনালোকে পৰিৱৰ্তনৰ কথা কয়, এইটো নহ'ব। গতিকে আপোনালোকে কথা যি কয় কাম তেনেকে কৰক। আৰু আপুনি খুব ভাল কথা কৈছে দুদিন আগতে আহমেদাবাদত ৰাহুল গান্ধীৰ উদ্ধৃতি দি, যে যিসকল লোকে এটা দলত এখন ভৰি থৈছে আৰু আন এটা দলত আন এখন ভৰি থৈছে, তেনেকুৱা লোকক কংগ্ৰেছে তাৎক্ষণিকভাৱে চিনাক্ত কৰি ব্যৱস্থা ল'ব লাগে, উলিয়াব লাগে। আপোনালোকৰ অসম প্ৰদেশ কংগ্ৰেছতে দেখোন ৫জন বিধায়ক এতিয়াও ছদ্মবেশী হৈ আছে। তেওঁলোকেতো মুখেৰে নহয় কামে কাজেই বিজেপি বুলি প্ৰতিপন্ন কৰিছে, তেওঁলোকে বিজেপিক যোৱাহে নাই। নাম আজি মই ক'ব নাযাওঁ, আপোনালোকে নিজেই চিন্তা কৰক। ৫গৰাকী বিধায়ক, যি ৫গৰাকী বিধায়কে মুকলিকৈ বিজেপিক সমৰ্থন কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাষত থিয় হৈ মুকলিকৈ কৈছে তেওঁলোকে সময় পালে, সুবিধা পালে বিজেপিত যোগদান কৰিব, অথচ তেওঁলোকে একো কৰিব পৰা নাই। আৰু এই কথাবোৰ যে কৈ থাকে, এই কথাবোৰ যদি বিশ্বাসযোগ্যভাৱে মানুহে আদৰি ল'ব লাগে, এই কথাবোৰক যদি মানুহে গুৰুত্ব দিব লাগে, তেতিয়াহ'লে ব্যৱস্থা লওক। তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি কোৱা কথাৰ অৰ্থ থাকিব, নহ'লে আপুনিও একেই ক'ব লাগে কাৰণে কৈছে, এনেকে ভাবিব সাধাৰণ জনতাই। সেইকাৰণে দিকে স্পষ্ট কথা গৌৰৱ গগৈ ডাঙৰীয়া, আৰু আপুনি এই ক্ষেত্ৰত অধিক আগ্ৰাহী হ'ব লাগিব। এই ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ মানুহখিনিৰ লগত অধিক জনসম্পৰ্ক ৰাখি চলিব লাগিব। আপুনি একেখিনি মানুহকেই যদি কাষত ৰাখি একেখিনি মানুহকেই যদি আপোনাৰ কথাবোৰ কয়, নহ'ব, এনেকে নিসিজিব। কাৰণ অসমৰ সাধাৰণ জনতাই এতিয়া পৰিৱৰ্তন বিচাৰিছে। মাজতে আৰু এটা কথা কৈছো, আপোনালোকৰ ভূপেন বৰা সভাপতি ডাঙৰীয়াই কি কয়, কংগ্ৰেছ চৰকাৰ আহিলে বোলে বিহু কমিটিক ৩ লাখ টকা দিব। কেনেকে দিব? সেই ক'ৰ পৰা দিব? ৩ লাখ টকা ক'ত? গছডাল ক'ত আপোনালোকৰ? এই বাৰে ভজৌ ফুংফাং কথা কৈ যদি ভাবিছে ২৬ত আপোনালোকে শাসনলৈ আহিব, ভুল। মানে মই মূৰ্খৰ স্বৰ্গত বাস কৰা বুলিও নকওঁ, আপোনালোকে নৰকত আছে এতিয়াও। গতিকে এই কথাবোৰ আমি দিকে বিশেষে বাৰে বাৰে এই কাৰণে কৈছো, অসমত এতিয়া পৰিৱৰ্তনৰ খুব প্ৰয়োজন। আৰু এই পৰিৱৰ্তনৰ স্বাৰ্থত বিৰোধীয়ে ঐক্যমতত উপনীত হ'ব লাগিব, ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব। অসমীয়া জাতীয় জীৱনক বিপৰ্যস্ত কৰা প্ৰতিটো বিষয় সমস্যা ৰাইজৰ মাজলৈ লৈ যাব লাগিব, বাস্তৱসন্মতভাৱে বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰিব লাগিব। সাধাৰণ জনতাক মানে এই কথাবোৰ বুজাব পাৰিব লাগিব আচলতে কি হৈ আছে। এনেই যদি কোনো ভিত্তি নোহোৱাকে আপোনালোকেও কৈ দিয়ে আমি এওঁলোকে ১.৫ লাখ দিছিল, আমি ৩ লাখ দিম, এওঁলোকে ১২৫০ টকা দিছিল অৰুণোদয়ক, আমি ২৫ কৰিম, ক'ৰ পৰা দিব হে? এই বিষয়বোৰ কংগ্ৰেছ দলে বুজক, বিৰোধী প্ৰতিগৰাকী নেতাই বুজক। কেৱল টিভিৰ সন্মুখত, টিভিৰ বুমৰ সন্মুখত ডিঙিৰ শিৰ ফুলাই জাতীয়তাবাদৰ কথা ক'লে নহ'ব, ডিঙিৰ শিৰ ফুলাই শাসক পক্ষৰ শোষণৰ কথা ক'লে নহ'ব, ডিঙিৰ শিৰ ফুলাই হিতাধিকাৰীসকলক মানে গালি দিলে নহ'ব। হিতাধিকাৰীসকলক বুজাওক, হিতাধিকাৰীসকলৰ কাষলৈ যাওক, হিতাধিকাৰীসকলৰ মনোবেদনা শুনক, তেওঁলোকে কি ক'ব খুজিছে। অসমৰ সাধাৰণ জনতা অধিকাংশই অতিষ্ঠ হৈ পৰিছে, অধিকাংশই অস্থিৰ হৈ পৰিছে, অধিকাংশই বৰ্তমান সময়ত জীয়াই থাকিব নোৱাৰা এটা পৰিৱেশত উপনীত হৈছে। তাৰ পিছতো তেওঁলোকৰ পক্ষত থিয় হোৱা এনেকুৱা মানুহ লগ পোৱা নাই, যিসকলে তেওঁলোকক নতুন পথৰ সন্ধান দিব পাৰে, যিসকলে তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। কাক আশা কৰিব নিজে কওক। সেইকাৰণে শেষ ভৰসা আছিল গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈ যদি দিল্লীতেই থাকে, তেওঁৰ ৰাজনীতি যদি দিল্লী কেন্দ্ৰিকে, অসমৰ সাধাৰণ জনতাই কাক ভৰসা কৰিব? আৰু গৌৰৱ গগৈ ডাঙৰীয়া আপুনি অকণমান ফ্লেক্সিবল হওক, সাধাৰণ মানুহখিনিৰ লগত মিলা মিছাটো অকণমান ভালকে কৰক।
মানে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ গৈ আপুনি নিৰ্দিষ্ট দূৰত্ব যে ৰাখে সাধাৰণ কৰ্মীৰ লগত এই কথাৰ মানে লক্ষ্য কৰিছে সেইকাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপুনি মানে মুখ্যমন্ত্ৰীৰ সন্তান জানো আপুনি সোণৰ চামুচ মুখত লৈ জন্ম হৈছে কিন্তু আপোনাৰ যি দৰ্শন আপোনাৰ চিন্তা ৰাজনৈতিক চেতনা বা সাধাৰণ মানুহৰ প্ৰতি যিটো আপোনাৰ দায়বদ্ধতা সেইটো আপোনাৰ কামে কাজে প্ৰকাশ পাইছে আৰু সেইকাৰণে আপুনি নেতৃত্ব দিয়াটো অসমৰ অধিকাংশ ৰাইজে বিচাৰিছে তাৰ পিছতো যদি আপোনালোকৰ শীৰ্ষ নেতৃত্বই জিতেন্দ্ৰ সিং জাতীয় বস্তুবোৰে যদি এইবোৰ কথাবোৰ নুবুজে কাক ক'ব এনেকৈ থাকিব গতিকে আপোনালোকৰতো ভালেই দিয়কচোন আপোনালোকৰ অসুবিধা একো নাই মৰি থাকিব কেৱল সাধাৰণ জনতা ধন্যবাদ